জয় অসম ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ কাৰণে লৈ আহিছো এখন এছএছ ফাৰ্ষ্ট ইয়াৰ হাফ ইয়াৰলি এক্সামৰ ইংৰাজী প্ৰশ্ন কাকত আৰু এই প্ৰশ্ন কাকতখন হৈছে হুজাই জিলাৰ গতিকে যদিহে তোমালোকৰ জিলাত বৰ্তমানলৈকে অনুষ্ঠিত নাই হোৱা হাফ ইয়াৰলি এক্সাম ইংৰাজী বিষয়ৰ নিশ্চয় তোমালোকে অনুশীলন কৰিবা এই প্ৰশ্ন কাকতখন আৰু এই প্ৰশ্ন কাকতখন যদি তোমালোকে অনুশীলন কৰা তেনলে তোমালোকৰ টাইম মেনেজমেন্ট হ'ব তোমালোকৰ অভ্যাস হ'ব যে কেনেকুৱা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে বা কিমান সময় আমি এখন প্ৰশ্ন কাকতত দিব লাগে গতিকে প্ৰশ্ন কাকত নিশ্চয় তোমালোকে পৰীক্ষাৰ আগত অনুশীলন নিশ্চয় কৰি যাবা আৰু এইখিনিতে তোমালোক সকলোকে এটা অনুৰোধ কৰিম যে তোমালোকে নিশ্চয় চেনেলটি সাবস্ক্ৰাইব কৰি লবা যদিহে বৰ্তমানলৈকে সাবস্ক্ৰাইব নাই কৰা আৰু এটো কৈছো তোমালোকক যে এই কোৱেশ্চন পেপাৰখন তোমালোকে অনুশীলন নিশ্চয় কৰিবা লগতে অনুশীলন যদি তোমালোকে বিচাৰিছা ফটোকপি বা পিডিএফৰ সহায়ত কৰিব কাৰণে তেনলে তোমালোকে পিডিএফ ফাইল বা ফটোকপি লাভ কৰিবা গতিকে পিডিএফ ফাইল লাভ কৰিব কাৰণে তোমালোকে জাস্ট আমাৰ ৱেবছাইটত চেক কৰিব লাগিব আমাৰ ৱেবছাইটৰ নাম হৈছে ডিটেইলছ অসমী নাইবা তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জড়িত হ'ব লাগিব আৰু আমাৰ হোৱাটছআপ চেনেলত জড়িত হ'বলৈ মোক হোৱাটছআপত মেছেজ কৰিব লাগিব মোৰ হোৱাটছআপ নম্বৰটো হৈছে 995374 আজি আমাৰ এই ভিডিওৰ পৰা যদি তোমালোকে উপকৃত হোৱা তেনলে নিশ্চয় এটা লাইক কৰি দিবা আৰু যদি বৰ্তমান সময়লৈকে ডিটেইলছ অসমী ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰা নাই প্ৰথমবাৰ চাই আছা নিশ্চয় চেনেলটি সাবস্ক্ৰাইব কৰাৰ পাছতে ওচৰতে অহা বেল আইকনটো ক্লিক কৰি তলৰ অল নটিফিকেশ্যন অপচনটোত চুই দিবা যাতে নতুন ভিডিও আপলোড কৰাৰ লগে লগে তোমালোকৰ ওচৰত নটিফিকেশ্যন যায় আৰু তোমালোকে ভিডিও চাবলৈ পোৱা